আমি সমাহিত কৰো যোগ কৰো তেতিয়া হলে আমাৰ সৰকাৰৰ কাৰ্যকালত আমি এই মুহূৰ্তলৈকে 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছো অৰ্থাৎ 2021 চনৰ পৰা 1,20,000 যুৱক যুৱতীয়ে সৰকাৰি চাকৰি পাবলৈ সক্ষম হৈছে অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ সৰকাৰ ক্ষমতালৈ আহিলে আমি 1,00,000 যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম কিন্তু সময় আৰু পৰিবেশৰ লগত খাপ খুৱাই আমি 1,00,000ৰ নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হ'ম এই গোটেইকেইটা নিযুক্তিত আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে আমাৰ সৰকাৰে এতিয়ালৈকে কৰা নিযুক্তিত এটা নিযুক্তিৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত বা আন ন্যায়ালয়ত আবেদন হোৱা নাই আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবে কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই অৰ্থাৎ চাকৰি পোৱাজনেও স্বচ্ছতাৰ ওপৰত আস্থা ৰাখিছে আৰু চাকৰি নোপোৱাজনেও সৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে যে যি গৰাকীয়ে চাকৰি পাইছে মুতকৈ তেওঁলোক অধিক যোগ্য মই এইবাৰ নাপালো অহাবাৰ মই তাৰ কাৰণে প্ৰচেষ্টা কৰিম এনে ধৰণৰ পৰিবেশ আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ সৰকাৰি চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে সৰকাৰি নিযুক্তিৰ এক প্ৰকাৰ সীমিত সংখ্যকহে সম্ভৱ হৈছিল আমি যদি আগৰ কাৰ্যকালসমূহ চাওঁ কোনোবা এটা সৰকাৰে 5 বছৰত অতি বেছি 10ৰ পৰা 15,000 যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছিল কিন্তু আজি আমি স্বচ্ছতাৰ পথেৰে খোজ কাঢ়াৰ কাৰণে আমাৰ ৰাজ্যত 1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হ'ম ইয়াৰ ফলত আমাৰ ৰাজ্যৰ সৰকাৰি চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠি My parents used to go for the FDs in the banks and all and they would get the physical receipts but in the লাগিব ইয়াৰ ফলত আমাৰ ৰাজ্যত শিক্ষাৰো এটা সুন্দৰ পৰিবেশ নিৰ্মাণ হৈছে আৰু আজি আমি ৰাজ্যত দেখা পাইছো যে আমাৰ শিক্ষা বিভাগৰ প্ৰতিটো মানদণ্ডতে আমি সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছো